শংকৰ মাধৱ অভেদ বিচাৰ দৈত্যোৎপৰে নাহি আৰ দুজনা গুৰুৰ কীৰ্তন কৰিয়া কীত হুৱে নৰ ৰাম কীত হুৱে নৰ ॐ नमो भगवते वासुदेवाय कृष्ण 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 বুলি যিটো অন্তকালে নিজ প্ৰাণতে যে আইদৰ সবনে মুকুতি তাক দিয় আৰয়াক কিবা দেবু বুলি আউৰ দুই পদে লজ্জা হৈয়া ঋণী ভৈলো বুলি দমায়া মাথা থাক ভিগুৰ পৰীক্ষাত কৃষ্ণই শ্ৰেষ্ঠ দেও চতুৰ্থ গন্ধ দুলৰী ৰাম শুদ্ধ সত্ৰগুণে যাৰ প্ৰিয়মূৰ্তি বিপ্ৰেষে যাৰ দেৱতা ভকতে যাৰ সমাৰ সুহৃদ মুক্তি দেৱী যাৰ কথা হে নয় কৃষ্ণৰ যদি তিনি তনু অসুৰ ৰাক্ষস তথাপিতো সত্য বিষ্ণু ভজিয় জানিলো বাবে শেষ সৰ্বপুৰুষাৰ্থ হেতু পৰমাৰ্থ কৃষ্ণৰ পদ ভকতি এহি সে প্ৰধান আত্মপৰেৱান নাহি নাহি আন গতি এহি মনে গুণী যত মহামুনি সৰস্বতী তীৰবাসী একান্তে কৃষ্ণৰ
চৰণ ভজিয়া হৰিকো পাইলা হৰিষি তেখম বেশে জানা চৰণ ভজিয়া সেই ধৰি মনুষ্যৰ কৃষ্ণৰ চৰণে ভকতি কৰয় পুণ্যয়ন্ত্ৰ যিটো নৰ সুত নিগদতি শুনি শৌনক মুখ্য তুমি সৰ্বঋষি জানিবে নিষ্ঠ কৃষ্ণক ভজিও সংশয়তে যি হৰিষি ব্যাস সুত শুক মুখ পংকজৰ গন্ধ মধু হৰি কথা যিটো কৰ্ণপথে পিয়ে অকপতে সংসাৰত সবৰ্থা এহি জানি সবে শুনাবে কচিতে ৰুচিৰ হৰি চৰিত্ৰ প্ৰস্তুত যিমত কহিলত সুকে পৰীক্ষিত নিপতিত শুদ্ধ যি সত্বগুণ ইয়াৰ মূৰ্তি হৈছে ঈশ্বৰ কৃষ্ণৰ বিপ্ৰসকলৰ তেখেত আৰাধ্য দেৱতা যে ভকতৰ তেখেত সুহিত পৰম ঈশ্বৰ তেখেতেই মুক্তি প্ৰদান কৰে তেখেতত আশ্ৰয় লৈ তেখেতৰ একাগ্ৰচিতে নামগুণ স্মৰণ কৰিলে কৃষ্ণৰ তিনি মূৰ্তি অসুৰ সুৰ আৰু ৰাক্ষস তথাপিতো যে বিষ্ণুক সত্য বুলি যি ভিগুৱে পৰীক্ষা কৰিলে তেখেতকেই সকলোৱে ভজনা কৰে ঋষিমুনিসকলে যে কৃষ্ণৰ ভজনাত সৰ্ব পুৰুষাৰ্থ অৰ্থাৎ শ্ৰেষ্ঠ আৰু পৰম তত্ত্ব কৃষ্ণত ভক্তি কৰিলে অপৰাসে আত্মা ঈশ্বৰ কৃষ্ণই দিয়ে সেইকাৰণে হৰিত ভক্তি কৰিলে অচিৰে মুক্তি হয় কলিত কৃষ্ণৰ নামৰ বাহিৰে আন প্ৰকাৰে গতি সাধন কৰিব নোৱাৰি যে ঋষিমুনিসকলে গুণি পেলাই সৰস্বতীৰ তীৰত কৃষ্ণক একান্তভাৱেৰে ভক্তি কৰি আনন্দময় তেখেতৰ নামগুণ লৈ হৰিক পাই একাগ্ৰচিতে তেখেতসকলে তেখেতৰ নামগুণ লৈছিলে যে তেওঁলোকৰ পাছত তেওঁলোকে ভজাৰ পাছত মনুষ্যৰ লোকসকলেও যিসকলৰ পূৰ্বৰ পুণ্য আছে তেখেতসকলে ঈশ্বৰ কৃষ্ণত একাগ্ৰচিতে ভক্তি কৰিবলৈ ল'লে শোকমুনিয়ে শৌনকক কৈছে যে আপুনি মুখ্য ঋষি অৰ্থাৎ আমাৰ মনুষ্য লোকসকলকে কৈছে যে সকলো একোজন পৰীক্ষিত ৰজা যে জানি পেলাই আমি আন সংশয়বিলাক সকলো এৰি ভিগুৰ পৰীক্ষা মতে ঈশ্বৰ কৃষ্ণক আমি সকলোৱে
ভজিব লাগে, তেতিয়া উত্তম কল্যাণ সাধন হয় বৰ্তমানৰ এই দেশৰ পাছতো। কৃষ্ণৰ মুখ পংকজৰ যি মধুৰ ৰস, যি কৰ্ণপথে অকপটভাৱে পিয়ে এই সংসাৰ মায়ে পৰা পচিয়ে এই সংসাৰ তৰিব পাৰে, যে জানি পেলাই একাগ্ৰচিতে কৃষ্ণৰ নিৰ্মল চৰিত্ৰ আমি সদায় শুনিব লাগে। এই কথাখিনি শুকে পৰীক্ষিতক কৈছে, আমাৰ মনুষ্য লোকসকলে কৈছে যে আমি দুদিনৰ কাৰণে আহিছোঁ বেহাৰ বেপাৰ কৰিবলৈ, প্ৰকৃতি পুৰুষ ল'ৰা ছোৱালী লৈ। সময় শেষ হ'লে আমি সকলোৱে যাব লাগিব, ইয়াত আমি থাকিবলৈ ইয়াত গৰাকী আমাক নিদিব। ভকতক কদাচিতো নেৰন্ত মুৰাৰী, যেহি মতে ভজে সেহি মতে পাৱৈ হৰি, যেহি যাক সদা ভাৱৈ সেহি তাক পাৱৈ, চিন্তনৰ বলে প্ৰাণী আনৰূপ হৈ। জ্ঞানে বা অজ্ঞানে যদি সোমৰে কৃষ্ণক, তাতো ভগ অন্তে দেন্ত আপোনাৰ ৰূপক। যে ভকতক ঈশ্বৰ কৃষ্ণই কেতিয়াও নেৰে, যেনে পিতৃ মাতৃয়ে যেনেকৈ শিশু সন্তানক এৰি থৈ নাযায়, কৃষ্ণই তেনেকৈ এৰি নিদিয়ে। যোনে যেনেকৈ ঈশ্বৰ কৃষ্ণক ভজে তেনেকৈ তেখেতে গতি দিয়ে, তেনেকৈ ঈশ্বৰক পায়। যি যাক সদা অনবৰত ভাবি থাকে সি তাকেই পায়। কোনোবা ল'ৰা এটা এজনী ছোৱালীক ভাবি থাকে, সেই ছোৱালীজনীকে পায়। ঠিক মৃত্যু বেলা যাৰ ধ্যায় ভৈল ভগৱন্ত, আপোনাৰ স্বৰূপক তাহাক দিয়ন্ত। যোনে যাক সৰ্বক্ষণে ভাবি থাকে ঈশ্বৰ কৃষ্ণই দয়া কৰি তাকেই দিয়ে। সেইকাৰণে আন বিষয় লালসা এৰি পেলাই সৰ্বক্ষণে আমি ঈশ্বৰ কৃষ্ণক আমি চিন্তা কৰিব লাগিব। এইখন হৈছে ভাৱৰীয়া ঘৰ, ভাও শেষ হ'লে আমি যাবগৈ লাগিব। যে জ্বৰ ঘৰতে মৃত্যুৰ সময়ত হৰিণাক চিন্তা কৰি দেহ প্ৰস্থানৰ সময়ত তেখেত হৰিণ জন্ম হ'বলগীয়া হ'ল। সেইকাৰণে আমি আন বিষয় এৰি পেলাই বোলে ভাই মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাৰিবা কহিলি স্বৰূপ। ঠিক এনে মাধ্যমেৰে আমি সকলো মনুষ্য লোকে আমিও অভ্যাস কৰিলে উত্তম হয়। জ্ঞানেই হওক বা অজ্ঞানী হওক, যদি ঈশ্বৰ কৃষ্ণক সুদৃঢ় বিশ্বাসে স্মৰণ কৰিলে তাতো গৰাকীয়ে নিজৰ ৰূপ দিয়ে। তন্ত মন্ত অগ্নিদ্ৰব্য যত দেৱ ছয়, কাল কৰ্ম ধৰ্ম দেশ সবে কৃষ্ণময়। ইয়াত যিমানখিনি বস্তু আছে, উৰণ বুৰণ গজন ভ্ৰমণ, তন্ত মন্ত অগ্নি যিমানবিলাক দ্ৰব্য আছে, কাল কৰ্ম দেশ সকলো ঈশ্বৰ কৃষ্ণৰ বিশ্বৰূপত। যাহাৰ মুখত থাকৈ হৰিহেন নাম, গংগা গয়া কাশী পুষ্কৰতো নাই কাম। যাৰ মুখত একাগ্ৰচিতে ঈশ্বৰ কৃষ্ণৰ নাম থাকে, তেওঁ গংগা গয়া বৃন্দাবন ইয়ালৈ যাব নালাগে, তাতো কাম নাই। শুকে পৰীক্ষিতক কৈছে, আৰ যাইবে নলাগে নিপতি তপো বন, গৃহে গতি পাই কৰি শ্ৰৱণ কীৰ্তন। ঠিক এনে মাধ্যমেই সুদৃঢ় বিশ্বাসে আগবাঢ়িলে আমাৰ সকলো লোকৰ কল্যাণ হয়। গৰাকীয়ে কৃপা কৰি ইমানতে খবৰ চৰণ সেৱা জনাই এই অধমে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।